বিহুতলীত মোক প্ৰগ্ৰেম কৰিবৰ কাৰণে কৈছিলে, গীত পৰিৱেশন কৰিবলৈ কৈছিলে। তাতে মই আমন্ত্ৰিত শিল্পী হিচাপে গৈছোঁ। তাৰপিছত মই প্ৰথম গীত কৰিলোঁ। গীত গোৱাৰ পিছত নেক্সট যেতিয়া ছেকেণ্ড গানটো মই গাই আছিলোঁ, তেতিয়া এজন মানুহ আহি কিনে, তেওঁ কমিটিৰ মানুহ হৈ কোনোবা সম্পাদক নেকি, তেওঁৰ নামটো গৌতম কলিতা। মই পিছত খবৰ লৈছোঁ, তেওঁ আহিছে, আহি কিনে মোক কৈছে যে বন্ধ কৰক। মই কৈছোঁ কি বা কথা, হয়তো চাগে কিবা গীতৰ কাৰণে ক'ব পাৰে। যেতিয়া মই সুধিলোঁ কি হৈছে, যে এতিয়াই বন্ধ কৰ, এতিয়াই বন্ধ কৰ, মানে এনেকৈ চিঞৰিছে যেনিবা মানে সি মোক তাতেই মাৰিব আৰু। মই মানে গীত যদি মই তেতিয়া বন্ধ নকৰোঁ, বন্ধ কৰক। আৰু মোক মানে গাটো হাত টাচ কৰিছে, তেনেকৈ মানে টাচ কৰি কিনে সি মোক কৈছে। এইবিলাক ভাল নালাগে ন, ইমান দৰ্শকৰ মাজত সি মোক তেনেকৈ ষ্টেজখনৰ পৰা নমাই দিছে। সেইটো বস্তু লাজ পাইছোঁ মই খুব। মানে এনেকুৱা লাগিছে যে সিহঁতে যে মোক মাতিছে অপমান কৰাৰ দৰে হৈছে, অপমান কৰিবলৈহে মোক মাতিলে সিহঁতে। মই তেতিয়াও যদি বেয়া নাপালোঁ হয়, যদি তেওঁ ভালকৈ যদি মোক ক'লে হয় ছাইডত মাতি কিনে যে তুমি এতিয়া শেষ কৰা গীতটি। তেওঁ মানে যেনেকৈ কৈছে, মই এইবাৰ গাই আছোঁ, গানটো সম্পূৰ্ণ হোৱাই নাই, মানে খালি অভদ্ৰতা কৈছে মানে। তো তেনেকৈ আৰু বস্তুটো ভাল নালাগে ন। এতিয়া মই সমাপ্ত কৰিলোঁ, যদি মোক তেওঁ ক'লে হয় ভালকৈ, যদি ছাইডত আহি ক'লে হয় যে এবাৰ তুমি গীতটি গাই কিনে শেষ কৰি দিয়া, কিন্তু তেওঁ যোনটো যেনেকৈ ব্যৱহাৰ কৰিছে সেইটো উচিত নহয়। সেনেকৈ আজিকালি মানে এনেকুৱা হৈ গৈছে, মই লাষ্টত গৈ মিউজিচিয়ানখিনি কৈছে বন্ধ কৰক আৰু নামি আহিবলগীয়া গৈছে। মানে তেওঁ মানে এনেকুৱা অপমান কৰিছে মোক, চবৰে ওচৰত ইমান মানুহৰ মাজত তেওঁ কৈছে, মই বিৰাট লাজ পাইছোঁ কথাটো।